সুত সৌনক সংবাদ নামাকৰণৰ সৈতে আমাক কি ক'ব বিচাৰিছে আমি ভাগৱতৰ পদবন্ধে আলোচনা কৰিম। মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ যে প্ৰত্যেকেই ভাগৱতৰ ইয়াৰ প্ৰতিটো কথাৰ ওপৰত গুৰুত্ব দিব। আমাৰ জীৱনশৈলীৰ লগত ই জড়িত হৈ আছে। ভাগৱতে কেৱল জীৱনশৈলীৰ কথা কৈ আছে। এটা জীৱই মাতৃগৰ্ভত স্থিতি হোৱা দিনৰ পৰা মৃত্যু পৰ্যন্ত কি কৰিব লাগিব, কি কৰিব নালাগিব, কি খাব লাগিব, কি খাব নালাগিব, কলৈ যাব লাগিব, কলৈ যাব নালাগিব কে প্ৰমুখ্য কৰি সমস্ত জীৱনশৈলী নীতি নিৰ্ধাৰণ কৰি থৈছে। ইয়াত প্ৰধানকৈ 8 প্ৰকাৰ সদাচাৰৰ কথা উল্লেখ কৰি থৈছে। এই বিষয়ে মই পৰৱৰ্তী সময়ত আলোচনা কৰিম। এতিয়া আপোনাৰ এই সুত সৌন সংবাদৰ মাজেদি আমাক কৈছে কি বুলি, প্ৰথম স্কন্ধৰ পৰা 12 পৰ্যন্তে কহিলা ৰাজাত মহা মুনিন্দ মহন্তে, যে মৃত্যুৰ ক্ষণ গণি আছে, 7 দিন সময় আছে। তেনে এজন ব্যক্তিক আহি মহামহন্ত শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা 12 স্কন্ধ ভাগৱত শ্ৰৱণ কৰাইছে। এতিয়া পৰীক্ষিতৰ যদি 7 দিন আছে, আপোনাৰ মোৰ কেইদিন আছে? আপোনাৰ মোৰো 7 দিনেই আছে। মনত ৰাখিব, আজি শনিবাৰ, অহা শুকুৰবাৰলৈকে, অহা শনিবাৰৰ পৰা, আজি শনিবাৰৰ পৰা অহা শুকুৰবাৰলৈকে এই 7 দিনৰ ভিতৰতে আমি ইয়াত বহি থকা সকলোৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী। এই 7টা দিন বাদ কৰি আমি জন্মও হ'ব নোৱাৰোঁ, মৃত্যুও হ'ব নোৱাৰোঁ। পৰীক্ষিতক মাত্ৰ বেছ কৰি লৈছে, আমাক কৈ আছে আমাৰ হাতত 7 দিনে আছে। কোনে জানে মই ঘৰ পাম নে নাপাম? পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নুহিথিৰ, সেইমতে জীৱন চঞ্চল। আমাৰ দেহত থকা জীৱটো পদুম পাতৰ পানীৰ লগত তুলনা কৰিছে। পদুম পাতৰ পানী বতাহে কোন সময়ত পেলাই দিব তাৰ যেনেকৈ সিদ্ধান্ত নাই, আপোনাৰ মোৰ দেহত থকা জীৱটো ক'ত কেতিয়া কি পৰিস্থিতিত ওলাই যাব তাৰো সিদ্ধান্ত নাই। সেইকাৰণে সময় থাকোঁতেই, দৃষ্টিশক্তি থাকোঁতেই, শ্ৰৱণ শক্তি থাকোঁতেই, বাক শক্তি থাকোঁতেই, ভৰিকেইটা আহিব পৰা শক্তি থাকোঁতেই এনেকুৱা অনুষ্ঠানলৈ আপোনালোকে 10 বন কাটি কৰি আহিব। তোমাৰো গুণৰ মহিমা দেখিয়া আন যত কাম দূৰতে তেজিয়া থৈলোঁ। আজি ইয়ালৈ অহা কাৰ ঘৰুৱা কাম নাই, কাৰ ল'ৰা ছোৱালীৰ দায়িত্ব নাই, কাৰ ব্যৱসায় বাণিজ্য নাই, চব এৰি থৈ আহিছোঁ। কিয়? ভাগৱতত কৈছে আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা, জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। আমি যদি মানুহৰ জন্ম পাই কৃষ্ণ কথা শুনাৰ প্ৰতি গুৰুত্ব নিদিওঁ, তেতিয়াহ'লে আহিল কণা গ'ল কণা খাগৰি কাটিল 3 কণা। মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই তীৰ্ণ তৰু শিলা। আমি আকৌ তৰু তীৰ্ণ শিলালৈ অৱনমিত হ'ব লাগিব। এয়া ভাগৱতৰ মত। গতিকে তেওঁ কৈছে সংক্ষেপ কৰিয়া উধাৰিয়া তাৰ সাৰ, শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। 12 স্কন্ধ ভাগৱতৰ পৰা সাৰখিনি আনি শংকৰদেৱে আমাক ইয়াত লিপিবদ্ধ কৰিছে বা আমাক জ্ঞান দিবৰ কাৰণে চেষ্টা কৰিছে। 2800 সহস্ৰ ঋষি বেদত প্ৰধান, বিষ্ণুৰ নৈমেষ ক্ষেত্ৰ মহাপুণ্য স্থান। মান্য কৰি সুতক পাতিলা সত্ৰ তথা, সৌনক প্ৰমুখ্যে শুনে ভাগৱতৰ কথা। যে নৈমেষাৰণ্যত 28,000 ঋষি, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টীকালজ্ঞ, ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি। তেওঁলোকে সেই সময়লৈকে নিজ জাতি বুলি সমাজত বহিবলৈ নিদিয়া, বহুত যোজন আঁতৰত বহিবলৈ দিয়া সুতক আহ্বান কৰি আনি যে তেওঁলোকে কি কৰিলে, সুতৰ দ্বাৰা ভাগৱত শুনাৰ কাৰণে চেষ্টা কৰিলে। মান্য কৰি সুতক পাতিলা সত্ৰ তথা, সৌনক প্ৰমুখ্যে শুনে ভাগৱতৰ কথা। সৌনককে প্ৰমুখ্য কৰি 28,000 বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টীকালজ্ঞ, ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ঋষি সমস্তই ভাগৱত শুনিবৰ কাৰণে আহ্বান জনালে। সৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি। কিয় শুনিব বিচাৰিছে? সৌনকে সুতক উদ্দেশ্যি কৈছে, হে সুত, আমি পৰম কলি অৰ্থাৎ কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে
এই পৃথিৱীলৈ কলি আহিল বুলি জানি কলি পাপৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে তেওঁলোকে কি কৰিলে আৰম্ভিলো যজ্ঞ 80 সহস্ৰ বছৰ হোম ধৰ্মে ধৰ্মবৰ্ণ ভৈলে কলেবৰ আমি হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোৱাৰে আমাৰ গা ধোৱা বৰণীয়া হৈ গ'ল যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস আপোনাৰো আয়ুক কৰিলো ব্যৰ্থে নাশ আমি কলি পাপৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে যি যজ্ঞ আৰম্ভ কৰিলোঁ আমাৰ আয়ুষে নষ্ট হ'ল আমি তাত ফলৱৰ্তী হ'ব নোৱাৰিলোঁ আপোনাৰো আয়ুক কৰিলো ব্যৰ্থে নাশ আয়ুষে নষ্ট হ'ল এতিয়া ইয়াৰ পৰা আমি জানিবলগীয়া শিকিবলগীয়া আৰু শিকাবলগীয়া কি আছে যে ২৮,০০০ বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ঋষিয়েও কলিত যজ্ঞ কৰি বিফল হ'ল এদিন দুদিন নহয় হাজাৰ বছৰ এতিয়া আমি সফল হ'ম নেকি বাৰু নহওঁ এই কথাটো আমি ইয়াৰ পৰা বুজি যাব লাগিব কি বুলি ক'লে সম্প্ৰতি তুমি সি চিন্তি উক মহাহিত পৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত এতিয়া তুমি কৃষ্ণৰ অমৃতময় কথা নুশুনালে আমাৰ আৰু গত্যন্তৰ নাই কিয় কাৰণ ভগৱন্তই যুগে যুগে অৱতাৰ হৈ জীৱশ্ৰেষ্ঠ মানুহক যুগ ধৰ্ম নিৰ্ণয় কৰি থৈ গৈছে সত্য যুগত হৰি অৱতাৰ হৈ সমস্ত জীৱশ্ৰেষ্ঠ মানুহক ক'লে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে এই মায়াময় সংসাৰৰ পৰা মুক্তি লাভ কৰিবলৈ হ'লে তোমালোকে ভগৱানক একান্ত মনে ধ্যান কৰিব লাগিব আৰু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম ল'লে তোমালোক মুক্তি পাব পাৰিবা সেইকাৰণে সত্য যুগৰ সব মানুহে ধ্যান কৰিছিল আৰু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম লৈ মুক্তি পাইছিল গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱে সেই কথাটো নাম মালিকাত আমি জানিবৰ কাৰণে লিখি থৈ গৈছে সত্য যুগে যোগী সবে কৰিয়া সমাধি যেনমতে পাৱে ফল কৃষ্ণক আৰাধি তাহাঁতো কৃষ্ণৰ 10 নাম যদি লয় সমাধিৰ ফলযোগী তেৱেহে পাৱে সত্য যুগৰ সকলো মানে ধ্যান কৰিছিল কিন্তু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম ল'লেহে ধ্যানটো পূৰ্ণাংগ কৰি মুক্তি পাইছিল তে সত্য যুগত ধৰ্মনীতি দুটা আছিল ধ্যান আগ নাম পাছ মনত ৰাখিব কথাটো ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ জীৱশ্ৰেষ্ঠ মানুহক ক'লে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে ভগৱন্তক নানান নিয়ম নীতিৰে যজ্ঞ কৰিবা আৰু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ল'লে তোমালোকে যজ্ঞটো পূৰ্ণাংগ কৰি মুক্তি পাব পাৰিবা সেইকাৰণে ত্ৰেতা যুগৰ সব মানুহে যজ্ঞ কৰিছিল আৰু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম লৈ মুক্তি পাইছিল মাধৱদেৱে সেই কথাটো নাম মালিকাত লিখি থৈ গৈছে নিয়মে সংযম চিত্ত সাৱধান কৰি ত্ৰেতা যুগে নানাভাৱে যজ্ঞে যদি হৰি মাধৱৰ অষ্টগোটা নামক উচ্চৰে তেৱেহে যজ্ঞৰ ফল পাৱে জানা নৰে যে ত্ৰেতা যুগৰ মানুহে নিয়ম নীতি মানি যজ্ঞ কৰিছিল সঁচা কিন্তু যজ্ঞতে মুক্তি পোৱা নাছিল ভগৱানৰ 8টা নাম লৈ পেলাইহে মুক্তি লাভ কৰিছিল গতিকে ত্ৰেতা যুগতো 2টা নিয়মতে ঈশ্বৰত ভক্তি কৰিছিল বা ধৰ্ম আচৰণ কৰিছিল যজ্ঞ আগ নাম পাছ দাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনালে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে এই মায়াময় সংসাৰৰ পৰা মুক্তি হ'বলৈ হ'লে নানান তন্ত্ৰ মন্ত্ৰৰে ভগৱানক পূজা কৰিবা আৰু পূজাৰ অন্তত ভগৱানৰ 12টা নাম ল'লে তোমালোকে মুক্তি লৈ বৈকুণ্ঠলৈ যাব পাৰিবা সেইকাৰণে দাপৰ যুগৰ সব মানুহে পূজা কৰিছিল আৰু পূজাৰ অন্তত ভগৱানৰ 12টা নাম লৈ মুক্তি পাইছিল মাধৱদেৱে সেইটো কথাও নাম মালিকাত উল্লেখ কৰিছে নানান তন্ত্ৰে মন্ত্ৰে পূজা কৰে দাপৰত হৰিৰ 12 নাম জপয় সতত নাম কীৰ্তন এশেষাংগ কৰে পূজাক তেৱেহে পূজাৰ ফল পাৱে জানা তাক গতিকে বহুত তন্ত্ৰ মন্ত্ৰে পূজা কৰাৰ পিছত ভগৱন্তৰ 12টা নাম লৈ তেওঁলোকে পূজা পূৰ্ণাংগ কৰি মুক্তি পাইছিল এই 3টা যুগত 2টা নিয়মে ঈশ্বৰক আৰাধনা কৰিছিল সত্য যুগত ধ্যান আগ নাম পাছ ত্ৰেতা যুগত যজ্ঞ আগ নাম পাছ দাপৰ যুগত পূজা আগ নাম পাছ নামটো সনাতন হিচাপে আছে
বাকীবিলাক এটা এটা যুগৰ কাৰণেহে আছে সত্য যুগৰ ধ্যান ত্ৰেতা যুগত নাই ত্ৰেতা যুগৰ যজ্ঞ দাপৰ যুগত নাই আৰু দাপৰ যুগৰ পূজা কলি যুগত থাকিব নালাগে কিন্তু আমাৰ নাজানি আমি পূজা কৰিছোঁ মাধৱদেৱে কিন্তু কলি যুগৰ মানুহক ভূয়সী প্ৰশংসা কৰি থৈ গৈছে কি বুলি অধন্য ধন্য কলিৰলো কৰমহা ভাগ সৰ্বধৰ্ম ঠেলি হৰি নাম ভৈলা আগ কলি যুগৰ মানুহক মহাপুৰুষ মাধৱদেৱে ভূয়সী প্ৰশংসা কৰিছে কিয় আন ধৰ্মবিলাক কৃষ্ণৰ লগত গুচি গ'ল কেৱল নাম ধৰ্মটোহে কলি যুগৰ মানুহৰ কাৰণে থৈ গ'ল আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা একস্থান হৈয়া হৰি নাম মাত্ৰ ৰৈলা এতেকেহে নামতো সমস্ত পুণ্য পায় জানিয়া যতনে ফুৰা হৰি গুণ গায় নামে তপ নামে জপ নামে যুগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান নামে ধন জনবন্ধু নামে পিতা মাতা নামে নিজ সুহৃদ নামে সে গতি দাতা ইহ পৰ লোকে নাম বিনে গতি নাই চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায় চাৰিখন বেদে সিদ্ধান্ত দি থৈ গৈছে কলি যুগৰ মানুহ নামৰ বিনে আনে তৰিব নোৱাৰে আৰু স্বয়ং সৃষ্টিকৰ্তা ব্ৰহ্মাই এই চাৰিখন বেদ আনি তিনিবাৰ প্ৰমাণ কৰি এই কথা আমাক কৈ থৈ গৈছে চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা তিনি বাৰ প্ৰমাণী এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ কলি যুগৰ মানুহ ঈশ্বৰৰ নাম নললে তৰিব নোৱাৰিব আগৰ কিটা যুগত তপ জপ যজ্ঞ কৰি যিটো ফল পাইছিল ধ্যানে যজ্ঞে পূজাৰ কহিছে যেন ফল হৰিৰ কীৰ্তনে তাকো সাধয়সকল যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম তৎ ফলম কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে আগৰ কেইটা যুগত তপ জপ যজ্ঞ কৰি যিটো ফল পাইছিল কলি যুগৰ মানুহে এবাৰ ভগৱন্তৰ নাম ল'লে সেই ফলৰ অধিকাৰী হয় জপত সৰ্ববেদাঞ্চ সৰ্বমন্ত্ৰাঞ্চ পাৰ্বতী তস্মাৎ কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে তপ জপ যাগ যজ্ঞ হোমব্ৰত কৰাতকৈ হে পাৰ্বতী তুমি এবাৰ ভগৱন্তৰ নাম ল'বলৈ যত্ন কৰা শতকোটি পুণ্যৰ অধিকাৰী হ'ব শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম স্মৃতম নাট পৰতং পুণ্যং ত্ৰিশু লোকেষু বিদ্যতে এই তিনি তলিকত ৰাম নামৰ বিনা আৰু গত্যন্তৰ নাই এয়া ভগৱন্তৰ মুখৰ বাণী গতিকে আমাৰ কলি যুগৰ মানুহক তৰিবৰ কাৰণে কেৱল নাম থৈ গ'ল সেইকাৰণে এতিয়া কলি কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে কলি আহি গ'ল গতিকে এই কথা নাজানি ২৮,০০০ ঋষিয়ে যজ্ঞ কৰি বিফল হ'ল আৰু শেষত তেওঁলোকে উপলব্ধি কৰি পালে যে কলি যুগত যজ্ঞ কৰিলে জীৱ তৰিব নোৱাৰে সেইকাৰণে তেওঁক আহ্বান জনাই ক'লে যে সম্প্ৰতি তুমি চিন্তি উপমহাহিত কৰাই উপপান কৃষ্ণ চৰিত্ৰ অমৃত এতিয়া সুতক মাতি আনি গুৰু আসনত বহুৱাই ২৮,০০০ ঋষিৰ সৰ্বশ্ৰেষ্ঠ গুণজ্যেষ্ঠ মানে সৌনকে এই আহ্বান ক'লে যে তুমি এতিয়া আমাক অমৃতময় কৃষ্ণ কথা নক'লে আমাৰ গত্যন্তৰ নাই তাৰপিছত কৈছে পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন এতিয়া ভগৱন্তৰ মহাভক্তি শ্ৰৱণ আৰু কীৰ্তন ভগৱন্তৰ গুণ নাম কলিযুগৰ মানুহে শ্ৰৱণ কীৰ্তন নকৰিলে গতি পাব নোৱাৰে আৰু কি বুলি কৈছে ইহাক নাজানি আন কৰ্ম কৰি মৰো এই কথাটো নাজানি আমি যাগ যজ্ঞ কৰি আমাৰ আয়ুষ নষ্ট হ'ল আমি নিজে মৃত্যুৰ মুখলৈ গ'লোঁ কৈও কৃষ্ণ কথা সুত যেন মতে তৰো এতিয়া তুমি কৃষ্ণ কথা কৈ আমাক জীৱন দান দিয়া আমাক মুক্তি দিয়া ইহা দেখে আমাৰো মিলিল মহাভাগ তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ এই ২৮,০০০ ঋষিৰ যিটো অনুভৱ আজি আমি প্ৰত্যেকেই ইয়াত অংশগ্ৰহণ কৰা প্ৰত্যেকেই সেই অনুভৱটো কৰিব লাগিব যে আমি পৰম পুণ্য কৰি আহিছিলোঁ যাৰ কাৰণে আজি এই ৰূপজ্যোতি প্ৰাথমিকৰ বহি নামঘৰত বহি আমি ভকতৰ সংগত কৃষ্ণ কথা শুনিবলৈ সৌভাগ্যকণ পাইছোঁ এইটো ২৮,০০০ ঋষিৰ দৰে আমিও অনুভৱ কৰিব লাগিব পূৰ্ব পুণ্য নহ'লে আজিৰ দৰে অনুষ্ঠানলৈ মানুহ আহিব নোৱাৰে ঈশ্বৰৰ কথা শুনিব নোৱাৰে যাহাৰ আছে পুণ্য অসংখ্যাত
শিষে পাতে কাণ কৃষ্ণৰ কথাত। ঈশ্বৰৰ কথা শুনাসকল পুণ্যৱান জীৱ। অজিন পাতকী আত নাপাতিব কাণ, পাপীৰ পুণ্যৰ দেখা প্ৰত্যক্ষ প্ৰমাণ। আপোনাৰ আত্মাটো পুণ্যাত্মা নে পাপ আত্মা আপুনি নিজেই প্ৰমাণ কৰিব লাগিব। ঈশ্বৰৰ কথা শুনি যদি ভাল পাইছে পুণ্যাত্মা, আৰু ঈশ্বৰৰ কথা শুনি যদি আমনি পাইছে পাপ আত্মা। বিজ্ঞানে কৈছে চুম্বক মাত্ৰেই লো আকৰ্ষণ কৰে, চুম্বকৰ এইটো ধৰ্ম। কিন্তু মামৰ থকা লো চুম্বকে আকৰ্ষণ কৰিব নোৱাৰে। ঠিক তেনেকৈ মানুহ মাত্ৰেই ঈশ্বৰৰ কথা শুনিব লাগে, এইটো মানুহৰ ধৰ্ম। কিন্তু মামৰ লগা জীৱ, বিজ্ঞানৰ ভাষাত মামৰ আৰু শাস্ত্ৰীয় ভাষাত কৰ্মবন্ধ। কৰ্মবন্ধযুক্ত জীৱই ঈশ্বৰৰ কথা শুনিব নোৱাৰে। কিন্তু তাৰ পৰাও আমি নিজক উদ্ধাৰ কৰিব পাৰিম। কেনেকৈ? উদ্ধৱক কৈছে, উদ্ধৱত কৃষ্ণে কহন্ত পাছে, কৰ্মবন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে। আজিৰ দৰে যত্ন কৰি যদি আমি সাধুৰ সংগলৈ আহিব পাৰোঁ, আমাৰ পূৰ্ব কৰ্মবন্ধ দুখৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম। এই তথ্য আমাক দিছে। তাৰপিছত কৈছে যত স্বৰ্গ সুখ সিটো মুখ্য সুখ মূল, ভকতৰ সংগৰ অল্পৰো নুহি তুল। আজি আপোনালোক অহাৰ পৰা এই সময়লৈকে আমি ভাগৱতৰ আলোচনা কৰি যিটো সুখ পাইছোঁ, যিটো আনন্দ পাইছোঁ, এইটো স্বৰ্গ বা বৈকুণ্ঠত নাই। এনেই সামগ্ৰিকভাৱে সকলো সুখৰ ভিতৰত স্বৰ্গ সুখ শ্ৰেষ্ঠ। তাতকৈ মুখ্য সুখ মানে মুক্তি সুখটো শ্ৰেষ্ঠ। কিন্তু ইয়াত কৈছে যে ভকতৰ সংগৰ অল্পৰ নুহি তুল। আজি আমি ভকতৰ সংগত বহি যিটো সুখ পাইছোঁ, সেইটো স্বৰ্গ আৰু বৈকুণ্ঠত নাই। এই কথা নাজানি এদিন এজন ভকতে ভগৱন্তক দাবী কৰিলে, প্ৰভু মোৰ ভকতিত তুমি সন্তুষ্ট হৈছানে? ভগৱন্তই ভাবিলে ইয়াৰ গণ্ডগোল লাগিল। তেওঁক সন্তুষ্ট দিবৰ কাৰণে ক'লে, হয় হয় মই তোমাৰ ভক্তিত সন্তুষ্ট হৈছোঁ। যদি তুমি মোৰ ভক্তিত সন্তুষ্ট হৈছা, মোক মুক্তি দিয়া নাই কিয়? তোমাক মুক্তি লাগে নেকি? বোলে যদি ভক্তি শুদ্ধ হৈছে মই মুক্তি পাব লাগে। ভকতজনে ভাবিছিল এনেকৈ ৰূপজ্যোতি প্ৰাথমিক, কালিলৈ মানে শিৱসাগৰ, কালিলৈ যোৰহাট, পৰহিলৈ অন্য এটা ঠাইলৈ গৈ ভকতৰ মাজত গৈ গৈ ভাগৱত শুনাতকৈ মই যদি একেবাৰে বৈকুণ্ঠত বহি ল'ব পাৰোঁ, তেতিয়া আৰু সকলো সময়তে কৃষ্ণৰ লগত মই সংলাপ কৰি থাকিম, এইবিলাক কষ্ট কৰিব নালাগে। এইটো আছিল তেওঁৰ মনৰ ভাৱনা। গতিকে তেওঁৰ ভাৱনাটো সংস্কাৰ কৰি দিবৰ কাৰণে বাস্তৱ উদাহৰণৰ দ্বাৰা তেওঁ সংস্কাৰ কৰাৰ উদ্দেশ্যে ক'লে, হ'ব তুমি যদি বৈকুণ্ঠ মুক্তি ল'ব বিচাৰিছা, মই অহাকালিলৈ ৰথ পঠিয়াই দিম, তুমি মুক্তি লৈ গুচি যাব পাৰিবা। পিছদিনা ৰথ পঠিয়াই দিলে। ভকতজনক লৈ মুক্তিৰ 5টা ভাগ আছে: শালুক্য, সামীপ্য, সাযুজ্য, সাৰূপ্য, লীন বা নিৰ্বাণ। এই 5টা মুক্তিৰ ভাগ আছে। এতিয়া তেওঁক নি শালুক্য স্বলোকত অৰ্থাৎ বৈকুণ্ঠত নি বহুৱাই থ'লে। তেওঁ বহি আছে। তেওঁ ভাবিছিলে মই অহাৰ লগে লগে কৃষ্ণ আহি মোৰ লগত খা খবৰ কৰিব। নাই, এদিন, দুদিন, 3 দিন, 4 দিন পাৰ হ'ল। তেওঁ মুখৰ আগেদিয়ে কৃষ্ণ অহা যোৱা কৰি থাকে। তেওঁ ফালে নাচায়ো, একো নুসুধেও। তেওঁ ভাবিলে মই যিটো ভাবি আহিছিলোঁ দেখোন কাৰ্যকৰী হোৱা নাই, কালিলৈ ধৰা হ'ব। এই বুলি কৃষ্ণ অনন্তৰ পৰা ওলাই অহাৰ লগে লগে দৌৰ মাৰি আগভেটি ধৰি, ৰ'ব কি হ'ল, কি হোৱা নাই? মোৰ 4 দিন হ'ল, তোমাৰ ইয়ালৈ অহা মোৰ 4 দিন হ'ল। 4 দিনেও তুমি মোৰ ফালে এবাৰো চোৱাও নাই, মোৰ এটা খবৰ লোৱা নাই। ভগৱানে তেতিয়া হাঁহি পেলাই কৈছে, এইটো কথাটো মই নাৰদক বহুত আগতে কৈছিলোঁ। নাৰদক বিষ্ণু আচন্ত কৈ, বৈকুণ্ঠত মই নাথাকোঁ ৰৈ, যোগীৰো হৃদয় এৰি সমুদায়, থাকোঁ ভকতৰ কীৰ্তন চাই। মোক বৈকুণ্ঠত নাপাবা, মোক যোগীৰ হৃদয়ত নাপাবা। মোৰ ভকতে য'ত মোৰ গুণনাম লয় মই তাতেই থাকোঁ। নহং তিষ্ঠামি বৈকুণ্ঠে, যোগী নাং হৃদয়ে নচ, মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। মোৰ ভকতে য'ত মোৰ গুণনাম লয় মই তাতেই থাকোঁ। এইটো অকল হিন্দু দৰ্শন নহয়, বাইবেলতো কৈছে, হুৱেৰ টু অৰ মোৰ এছেম্বল, যি ঠাইত 2জন বা তাতকৈ বেছি মানুহ গোট খায়
ইন মাই নেম, মোৰ নাম লয়, আই এম দেয়াৰ, মই তাতেই থাকোঁ। আজি ইয়াতে আছে। আৰু যাবৰ সময়ত যেতিয়া উদ্ধৱে আপত্তি কৰিছিল, প্ৰভু তুমি মোৰ বৰদেউতাৰ ল'ৰা বসুদেৱৰ পুত্ৰ, আৰু মই তোমাৰ খুৰাৰ ল'ৰা দেৱভাগৰ পুত্ৰ, বংশৰ ফালৰ পৰা তুমি মোৰ ককাই ভাই, ভক্তিৰ দিশত তুমি মোৰ আৰাধ্য দেৱ। এতিয়া মই ইংগিততে গম পাইছোঁ তুমি দেৱকাৰ্য সাধন কৰি নিজ ধাম বৈকুণ্ঠলৈ যাব ওলাইছা, কিন্তু মোক এৰি থৈ গ'লে নহ'ব, তোমাৰ অবিহনে মোৰ জগত অন্ধকাৰময়, গতিকে তুমি মোক এৰি থৈ যাব নোৱাৰিবা। তেতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে, উদ্ধৱ তুমি ঠিকেই কৈছা, কিন্তু তোমাক যদি মোৰ লগত লৈ যাওঁ তেতিয়াহ'লে মই যি লক্ষ্য উদ্দেশ্য লৈ পৃথিৱীলৈ আহিছিলোঁ সব লক্ষ্য উদ্দেশ্য ভ্ৰষ্ট হৈ যাব, কিয়নো তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ, লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ। তোমাক যদি মোৰ লগত লৈ যাওঁ, ভকতক যদি ভগৱন্তই লৈ যায়, এই ভক্তি পথটো ইয়াত লুপ্ত হৈ যাব। ফলত কি হ'ব? অধৰ্মে পিৰিব লোক যাইবে অধুগতি, ভকতিকত ৰাখি তুমি থাকিও সম্পত্তি। যে তুমি ভক্তিৰ পথটো ৰক্ষা কৰিব লাগিব। মোৰ এই মহাবাক্য নচাৰিবা তুমি, শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাই থাকা তুমি শ্ৰৱণ কীৰ্তন ভক্তি ধৰ্মটো প্ৰৱৰ্তন কৰি থাকা। আজি আমাৰ এই গাঁৱৰ লিলি ওজাৰ পৰিয়ালবৰ্গই উদ্ধৱৰ কাম কৰিছে। দুদিনীয়া কাৰ্যসূচী লৈ ইমান ভকতক মাতি আনি ঈশ্বৰৰ কথা শুনাই ভক্তি আচৰণ কৰাই দিছে, জন্ম জন্মান্তৰ কাৰণে পুণ্য অৰ্জন কৰাই দিছে। গতিকে আমাৰ এই জীৱবিলাকক উপকাৰ কৰাৰ লগে লগে পৰিয়ালবৰ্গৰ কি হ'ব? পৰোপকাৰায় পুণ্যম। আৰু মাইক্ৰফোন ব্যৱহাৰ কৰি পইচা বেছি খৰচ কৰিছে, কিন্তু পুণ্যৰ মাত্ৰাও বেছি হৈছে। আমাৰ ভাগৱতত কৈছে, একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হয়। এই প্ৰতিধ্বনি যিমান দূৰলৈকে নামৰ বা ভাগৱতৰ প্ৰতিধ্বনি মাইক্ৰফোনেদি যিমান দূৰলৈকে যাব, মানুহটো দূৰৰ কথা, মূৰ ভক্ত জৈত্ৰ থাকে উদাৰ চৰিত্ৰ, কীট পতংগ কুশিটো কৰয় পবিত্ৰ। আজি লিলি ওজাৰ পৰিয়ালটোৰ বা ঘৰখনৰে নহয়, এই অঞ্চলৰ মানে পঁইতাচোৰা নিগনি পৰ্যন্ত প্ৰাণী জগতৰো উপকাৰ হ'ব, আৰু জগতৰ প্ৰদূষণ বায়ু সংশোধন হ'ব। গতিকে জগতৰ উপকাৰ কৰা কাৰ্যসূচী লোৱাৰ কাৰণে পৰিয়ালবৰ্গৰ কি হ'ব? পৰোপকাৰায় পুণ্যম, অক্ষয় পুণ্য হ'ব। মনত ৰাখিব কথাটো। গতিকে এই কথা আমাক ভাগৱতে স্বীকাৰ কৰিছে বা এই কথা আমাক কৈছে, আমি প্ৰত্যেকেই যাতে অৰ্থ উপাৰ্জনৰে কৰিলেই নহ'ব, অৰ্থ ব্যয় কৰিব জানিব লাগিব। অৰ্জুনক কৈছে, শুনা ধনঞ্জয়, ধন নহ'লে কাৰ্য নিশিজয়। মই ধনটো তোমাক সৎকাম কৰিবৰ কাৰণে দিছোঁ আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে দিছোঁ। মই দিয়া ধন থাকি যদি চুৰ ডকাইতৰ বলি হ'ব লগা হয়, ঘৰতে যদি চুৰ ডকাইতে মাৰিব লগা হয়, ধন থাকি যদি তুমি বিপদগ্ৰস্ত হোৱা, তেতিয়াহ'লে ধন উপাৰ্জনৰ সাৰ্থকতা ক'ত? মই ভাগৱতত ধন কেনেকৈ উপাৰ্জন কৰিব লাগে, ব্যয় কৰিব লাগে লিখি থৈ আহিছোঁ। ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয়, সেই বিত্তে ভগৱন্তক পুজিবে লাগে। সৎভাৱে উপাৰ্জন কৰা ধৰণে আমি ভগৱন্তক পূজা কৰিব লাগিব। অৰ্থ আজি বাৰ কিঞ্চিত একো নাহি ফল, যদি নভ জয় হৰি চৰণ কমল। আমি ধন উপাৰ্জন কৰি আজিৰ দৰে যদি ঈশ্বৰ সেৱা কৰ্ম কৰা নাই, আমাৰ ধন উপাৰ্জনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্যা যত মানে, কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি ব্যৱসায় বাণিজ্য কৰি চাকৰি কৰি বহুত ধন উপাৰ্জন কৰি বেংকত ফিক্সড ডিপজিট কৰি থ'ব পাৰিব, কিন্তু যিদিনাখন আপোনাৰ মোৰ দেহৰ পৰা কৃষ্ণ ওলাই যাব, সেই বেংকৰ ফিক্সড ডিপজিটৰ ধনটো আৰু আমি ভোগ কৰিবলৈ নাপাওঁ। কোনে কৰিব? নমিনীয়ে কৰিব। সেইকাৰণে গুৰুজনাই ভাগৱতৰ মাজেদি আমাক কৈছে, নিজ হস্তে আৰ্জি যদি উপজগন্নাথ, কিছু ব্যয় কৰি উপহৰিৰ সেৱাত। এই দুখন হাতে তুমি যি উপাৰ্জন কৰিছা, মোৰ কামত কিবা এটা অংশ দিল খুচিকে ব্যয় কৰিবা। যিবা কিছু আছে ধন, তেজাত আৰু মোহ মন, কিছু ব্যয় কৰা হৰি অৰ্থে। বোলে লাভ কি হ'ব? তেবেশে ভকতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰো ব্যৰ্থে। আজি সেউকী পৰিয়ালৰ দুদিনীয়া কাৰ্যসূচী সফল ৰূপায়ণ কৰিব যাওঁতে যথেষ্ট টকা খৰচ হৈছে দেখাত, কিন্তু বেদৰ মতে, ভাগৱতৰ মতে, ভগৱানৰ মুখৰ বাণীৰ মতে জমা হৈছে। এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুদ সবে ধন সাঞ্চিত হয়।
আজি নজনা মানুহে এনেকুৱা ভাল কামত পইচা খৰচ কৰিবলৈ ইচ্ছা নকৰে ফলত কি হয় শাকত নেখাই লোন পিটিকাত যায় 3 গুণ আমাৰ ভাগৱতত কৈছে মই দিয়া ধন থাকি যদি মোৰ কামত ব্যৱহাৰ নকৰে ধন খাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ গৃহাগত ভৈলে তাক নাই বুলি খেদৈ মাধৱৰ নাম লৈয়া বৈষ্ণৱ বোলাৱে হেনয় জনক দণ্ড দিয়ন্ত মাধৱে ভগৱন্তই দিয়া ধন থাকি যদি ভগৱন্তৰ কামত আমি খৰচ নকৰোঁ বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক মই তাক দণ্ড দিম বুলি কৈছে কেনেকৈ নহি চিৰে নেই নহি অগ্নিয়ে দহয় নহি দণ্ড বন্ধ হুয়া ৰাজাই লয় তাৰ ধনটো হয় চুৰ ডকাইত উগ্ৰপন্থীয়ে লৈ যাব নহয় জুয়ে পুৰিব নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব সীমানতো মই ৰেহাই নিদিওঁ হাঁ ধন বুলি পাছে কান্দেৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি সেই জীৱটোক মই পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াম আৰু মোৰ নাম লৈ ভিক্ষা খুজিলেহে সি সেই দুখৰ পৰা মুক্ত হ'ব পাৰিব সেইকাৰণে আমি গাড়ীয়ে মটৰে বা ট্ৰেইনত গ'লে দেখিব যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে এয়া ভাগৱত দৰ্শন গতিকে আমি যদি ভগৱন্তৰ কামত এগুণ খৰচ কৰোঁ অনন্ত গুণ দিয়ে তেওঁ ধাৰ নেখায় ভগৱন্তই কৈছে তুমি 2 হাতে দিবা মই 4 হাতে দিম তুমি এগুণ দিবা মই অনন্ত গুণ দিম তাৰ প্ৰমাণ দ্ৰৌপদীৰ ক্ষেত্ৰত দেখুৱাই থৈ আহিছোঁ দ্ৰৌপদীক ভগৱানৰ 16,108 গৰাকী ভাৰ্যা 8 গৰাকী চবতকৈ ধুনীয়া কৃষ্ণই বাকীবিলাকতকৈ 8 গৰাকীক বেছি ভাল পায় অষ্টমহিষী বুলি কয় কিন্তু তেওঁলোকতকৈ আকৌ দ্ৰৌপদীক বেছি ভাল পায় এই কথাটো জানি 8 গৰাকীৰ মনত খুব আৰু কৃষ্ণৰ ওপৰত জেদ গতিকে আমি ইমান ধুনীয়া ধুনীয়া 8 গৰাকী থাকোঁতে এওঁ আকৌ দ্ৰৌপদীকো ভাল পায় কিন্তু কিয় ভাল পায় এই কথাটো বাস্তৱ উদাহৰণৰ দ্বাৰা এই 8 গৰাকীক যদি মই দেখুৱাই দিব নোৱাৰোঁ অনাগত দিনত এওঁলোকে এই বিষয়টো লৈয়ে মোৰ ওপৰত খুব কৰিব জেদ কৰিব গতিকে 8 গৰাকীক সংস্কাৰ কৰা উদ্দেশ্যে তাৎক্ষণিকভাৱে তেওঁ এটা কৰ্মসূচী লৈ অস্ত্ৰ পৰিচালনা কৰি আছে আৰু দ্ৰৌপদীক আমন্ত্ৰণ কৰিছে অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে হঠাৎ অস্ত্ৰ লাগি আঙুলি কাটি তেজ ওলাবলৈ ধৰিলে কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি 8 গৰাকীয়ে ফটা কাপোৰ বিচাৰি ভিতৰ সোমাল সেই সময়তে দ্ৰৌপদী আহি তেওঁৰ সন্মুখত উপস্থিত হ'ল আৰু কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাত কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে 8 গৰাকীয়ে ফটা কাপোৰ লৈ আহি দেখে দ্ৰৌপদীয়ে আঙুলি বান্ধি তেজ ৰাখিলে ভালেতো এওঁক ভাল পায় তেওঁলোক সংস্কাৰ হৈ গ'ল অৰ্থাৎ কৃষ্ণই দৈহিকভাৱে নহয় ভক্তিত ভাল পায় 8 গৰাকী সন্তুষ্ট হ'ল কিন্তু দ্ৰৌপদী এটুকুৰা বস্ত্ৰৰ ধাৰ লাগিল এটুকুৰা বস্ত্ৰৰ ধাৰ অনন্ত বস্ত্ৰৰূপে পৰিশোধ কৰি দি জগতলৈ আদৰ্শ এৰি থৈ গৈছে কোনদিনা ৰজস্বলা অৱস্থাৰ দিনা দুঃশাসনে যেতিয়া ৰাজসভাত বস্ত্ৰ হৰণ কৰিছিল বস্ত্ৰৰ ধাৰ বস্ত্ৰৰে পৰিশোধ কৰি দ্ৰৌপদীক উদ্ধাৰ কৰিছিল যদি দ্ৰৌপদীক দিয়ে আমাক নিদিব কিয় এই বিশ্বাস আমাক লাগিব সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে টু বি ফেইথফুল টু ইয়ৰ লেণ্ড উইল বি ফেইথফুল টু ইউ আপুনি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ শিকক মাটিডৰাই আপোনাৰ বিশ্বাস ভংগ নকৰে